নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই প্ৰথমে এটা কথা আপোনালোকক কৈ লওঁ যে যিসকল অনুৰাগী মোৰ অনুৰাগীয়ে ধৰক বিশেষকৈ নৱেম্বৰ ডিচেম্বৰ মাহত মোলৈকে তেখেতসকলৰ ডাটা পঠাইছিল, বিশেষকৈ জন্ম পত্ৰিকা বিচাৰৰ কাৰণে। সেই সময়ত বিশেষ এটা কাৰণত মই কৰা নাছিলোঁ। সেইসকল জাতক জাতিকা যদি আকৌ চাব বিচাৰে তেনেহ'লে নতুনকৈ যোগাযোগ কৰিব, মই তেতিয়াহ'লে চাই দিম। কাৰণ সেই সময়ত মই ৱেইট কৰিব গৈছিলোঁ, গতিকে মই কৈ দিছোঁ যে যিসকলে বিশেষকৈ নৱেম্বৰ ডিচেম্বৰ মাহ, বিশেষকৈ এই দুমাহত মই কোনো কুণ্ডলী বিচাৰ কৰা নাছিলোঁ, মই পিছত কৰিম বুলি কৈছিলোঁ আপোনালোকক এটা বিশেষ কাৰণত। গতিকে সেইসকল জাতক জাতিকাই আকৌ নতুনকৈ, যদি কাৰোবাৰ দ্বাৰা চাইছে বেলেগ কথা, যদি চোৱা নাই আকৌ আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। গতিকে কৈ থৈ দিলোঁ। আজি মই আপোনালোকৰ লগত আন এটা বিশেষ বিষয় আলোচনা কৰিম, সেইটো আমাৰ ধনভাৱৰ ওপৰত। কাৰণ এজন জাতক বা জাতিকাই কৰ্ম কৰিলেইতো নহ'ব, হ'ব জানো? কৰ্মটো সকলোৱে কৰে, কিন্তু বিশেষ কথা হ'ল কিছুমান বিশেষকৈ জাতকৰ বা জাতিকাৰ কম পইচাটো আপোনাৰ সঞ্চয় হৈ যায়, আৰু কাৰোবাৰ বহুত টকা পইচা আপোনাৰ কৰে কিন্তু হাতত ৰাখিব নোৱাৰে। মূল কথাটো কৈছোঁ মই আপোনালোকক। কাৰণ কিছুমানে কম পইচাৰে ধুনীয়াকৈ চলি যাব পাৰে, আৰু কোনোবাই যথেষ্ট ইনকাম কৰে কিন্তু হাতত পইচা নাথাকে, ওলাই গুচি যায়। ইয়াৰ মূল কাৰণটোৱে হ'ল আমাৰ কুণ্ডলীত থকা এটা ভাৱৰ অধিপতিৰ অৱস্থানৰ ওপৰত। সেইটো হ'ল আমাৰ লগ্ন সাপেক্ষে দ্বিতীয় ভাৱ, ধনভাৱ। গতিকে এই ধনভাৱৰ পৰা এজন জাতকৰ বেংক বেলেঞ্চ কিমান হ'ব বা বেংক বেলেঞ্চ থাকিব নে নাথাকে সেই বিষয়ে গম পোৱা যায়। আৰু তাৰ পৰাই গম পোৱা যায় যে আপোনাৰ ধনভাৱ কিমান শুভ হৈ আছে, অথবা আপোনাৰ ধৰক খৰচ ব্যয় মানে কিমান কি হ'ব তাৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে। এনেই আমাৰ স্বাভাৱিকতে যদি কাৰোবাৰ, আগতে মই কৈছোঁ ধনভাৱৰ কথা কৈছোঁ আপোনালোকক, আকৌ কৈ দিছোঁ, ধনভাৱটোৱে আমাৰ লগ্ন সাপেক্ষে দ্বিতীয় ভাৱ। মই পিছত আপোনালোকক বৰ্ডত বুজাই দিম কোনটো ধনভাৱ হয় আৰু কি। মই তাৰ আগতে এটা কৈ দিছোঁ যে এই বিশেষকৈ ধনভাৱৰ আটাইতকৈ শুভ হৈ থাকে কোনসকল জাতকৰ? বিশেষকৈ ৰোজগাৰ ভাল হ'ব, বেংক বেলেঞ্চ বাঢ়িব, বা হাতৰ পৰা পইচা ওলাই নাযায়, হাতত থাকিব। এটা বিশেষ কথা থাকে। যদি ধনভাৱৰ অধিপতি যদি আপোনাৰ লগ্নত থাকে, চাব লগ্নত থাকে, যদি দ্বিতীয় ভাৱৰ অধিপতি দ্বিতীয় ভাৱতে থাকি যায়, অথবা যদি পঞ্চমত থাকে, যিসকল পঞ্চমত থাকে ধনপতি, অথবা যদি আপোনাৰ নৱম ভাৱত ভাগ্য ভাৱত বহি থাকে, অথবা একাদশ আই ভাৱতে বহি থাকে, সেইসকল জাতক জাতিকাসকলৰ কাৰণে ধন সঞ্চয় একো ডাঙৰ কথা নহয়। সেইসকলৰ কাৰণে ডাঙৰ কথা নহয়, সঞ্চয় হৈ যাব সেইবিলাকৰ। যিবিলাকৰ লগ্নত যদি ধনপতি বহি থাকে, অথবা বিশেষকৈ যদি পঞ্চমত বহি থাকে, বা দ্বিতীয় স্থানৰ অধিপতি দ্বিতীয় স্থানত, ভাগ্যস্থান নৱম স্থান, অথবা একাদশ আই ভাৱত বহি থাকে, সেইবিলাকত ধনভাৱটো শুভ বুলি, অত্যন্ত শুভ বুলি কোৱা হয়। বাকী আছে শুভ, তথাপিও অত্যন্ত শুভ বুলি কোৱা হয়। আৰু ধন সঞ্চয় সেইসকল জাতক জাতিকা জীৱনত হ'বয়ে। কিন্তু কথা হ'ল আপুনি ইনকাম কৰিব ৰাখিব নোৱাৰে। ইয়াৰ মূল কাৰণটো হ'ল আমাৰ আকৌ তিনিটা ঘৰ আছে। যদি ধনভাৱৰ অধিপতি, যদি আপোনাৰ ধনভাৱৰ অধিপতি যদি আপোনাৰ আমাৰ 6 নম্বৰ ঘৰ, যদি 8 নম্বৰ ঘৰ আৰু 12 নম্বৰ ঘৰত থাকে, এই তিনিটা ঘৰত, অৰ্থাৎ আপোনাৰ মূল কথাটো কৈছোঁ যে 6 নম্বৰ ঘৰ ৰিপুস্থান, সেইটো আপোনাৰ ঋণৰ স্থান বুলি ধৰা হয়। সপ্তম স্থানটো মাৰক স্থান, মৃত্যুৰ স্থান, সেইটোত আপোনাৰ বেমাৰ আজাৰতো কথা আহি পৰে। ব্যয়ৰ স্থানটো যথেষ্ট যিকোনো হ'ব পাৰে আপোনাৰ ব্যয় স্থানৰ পৰা। আপোনাৰ ধৰ্মভাৱতো খৰচ হ'ব পাৰে, আৰু আপোনাৰ অসুখ বিসুখ
হস্পিটেলত কোনোবা থাকিলে সেই প্ৰকাৰে হৈ যাব পাৰে। সেইকাৰণে কথা এটা কোৱা আছে, বিশেষকৈ আপোনাৰ মই বিশেষকৈ ক'ম যে এই যি কোনসকল জাতকৰ ধনভাৱটো যদি ষষ্ঠ অথবা অষ্টম অথবা দ্বাদশত থাকে সেইসকলৰ কেনেকুৱা ফল হয়। বাকীটো কৈ দিলোঁ মই আপোনালোকক যে লগ্ন দ্বিতীয় ভাৱ পঞ্চম নৱম আৰু একাদশ, বাকীটো হয় ভাল নকওঁ, কিন্তু এইখিনি কিন্তু স্পেচিয়েলি আপোনাৰ সঞ্চয় থাকি যায়। সেইটো কথা আপোনালোকৰ মনত ৰাখিব, চাই ল'ব। মই আপোনাক তেতিয়াহ'লে সহজ হিচাপত কৈ দিছোঁ, আপোনালোকক বুজাই দিম। অকণমান বুজাই দিলে অকলৰে আৰু নিজে চাব পাৰিব আপোনালোকে। ধৰক মই এটা কৈ দিছোঁ যে এইখন চাৰ্টত আপোনালোকে চাব যে যেতিয়া আপোনালোক লক্ষ্য কৰিব এইখন চাৰ্টত লগ্ন আপোনাৰ এইটো লগ্ন লৈছোঁ, লগ্ন হ'ল আপোনাৰ মেঘ লগ্ন। মেঘ লগ্ন সাপেক্ষে এই দ্বিতীয় স্থান, এই দ্বিতীয় স্থানটো আমাৰ ধনস্থান লগ্ন সাপেক্ষে, এইটোৱে দ্বিতীয় স্থান আপোনাৰ, বুজি পালে। এই দ্বিতীয় স্থানত যদি এই দ্বিতীয় পতি এই 6 নম্বৰ ঘৰ, এইটোৱে আপোনাৰ এইটো স্থান, এই 6 নম্বৰ ঘৰত বহি থাকে, অথবা এই 8 নম্বৰ ঘৰত বহি থাকে, অথবা এই 12 নম্বৰ ঘৰ, তাৰমানে এই দিছোঁ আপোনাৰ য'ত লং আছে তাত 1 লিখিব। ঠিক এইদৰে এণ্টি ক্লকৱাইজ আপোনালোকে চাৰ্টখনত লিখি যালে আপোনালোকে গম পাব, সেইদৰে আহি যাব। মইতো ক'লোঁ এইটো 1 লিখিব, ইয়াত 2 3 4 5 6, এইদৰে আপোনাৰ ভাৱ দ্বাদশ ভাৱৰ। গতিকে এই 6 নম্বৰ ঘৰ, 8 নম্বৰ ঘৰ আৰু এই 12 নম্বৰ ঘৰ, অৰ্থাৎ ক'ব গৈছোঁ যদি ধনস্পতি যদি আপোনাৰ কি হ'ল ধনপতি ইয়াতে শুক্ৰ, এইটো শুক্ৰ হ'ল, শুক্ৰ যদি ইয়াত বহে, ধৰ ইয়াত থাকে, যদি ইয়াত থাকে চাব, ইয়াত থাকে, মনত ৰাখিব। ইণ্টাৰেষ্টিং কথা আছে। মই এইকাৰণে শুক্ৰৰ কথা কৈছোঁ, কাৰণ বাকীটো বেলেগ কথা। শুক্ৰৰ কাৰণে এইকাৰণে আপোনালোকৰ পিছত কৈ দিছোঁ মই, চাব। এই যদি 6 নম্বৰ শুক্ৰ যদি ইয়াত থাকে, এই জাতকৰ আপোনাৰ ঋণ লোৱাৰ প্ৰৱণতা, আমাৰ যি ঋণ লয়, এই বেংকৰ পৰা ধাৰ লয়, কিবা লয় বা যিকোনো EMI লৈ থাকে, চাব কিছুমান জাতকৰ দেখা যায় যে আপোনাৰ এটা বেংকৰ লোন শেষ নোহোৱাতে আৰু এটা লয়, অথবা যদি ব্যক্তিগতভাৱেও যদি কাৰোবাৰ ধাৰ লয়, সেই ধাৰ লোৱা প্ৰৱণতাটো থাকিয়ে যায়। তাৰমানে এটা চব কাম হ'ব, কাম নহ'ল নকয়, ভাল কামেই কৰি থাকিব আপোনাৰ, কিন্তু হ'ল কি এটাৰ পিছত এটা লোন, এটা লোন লোৱা শেষ গ'ল, নেক্সট আৰু এটা লোনত আপুনি গুচি যাব, এইসকল জাতক চাই। গতিকে বহুত কথা আহি পৰে, কাৰণটো আজিকালিতো কোনে প্ৰায়বিলাক থাকে, সকলোৰে নহয় নকওঁ, কিছুমানৰ কোনোবা কিবা কাৰোবাত লৈছে সেইটোতে শেষ, কিছুমান এটা লোন লৈ সেইটো শেষ হোৱাৰ লগে লগে নেক্সট আৰু এটা ঋণ লোৱা প্ৰৱণতাটো যদি থাকে, দেখি চাব যে কোৱা আছে যে বেংকৰ EMI লোৱা ব্যক্তিয়ে EMIতে চাকৰিৰ পৰা ৰিটায়াৰ হয়। এইটো বৰ ডাঙৰ কথা, মিছা নহয়, বাস্তৱৰ কথা। সেইসকল জাতকৰ কথাই কৈছোঁ, সকলোৰে নাই, কাৰণটো আপোনাৰ আজিকালি আপুনি বেংকৰ পৰা লোন বা কিবা এটা লোৱা সেইটো ডাঙৰ কথা নহয়, ল'ব লগা হয়, সেইটো নহয়, কিন্তু মানে আপোনাৰ ৰাউণ্ডলি সেইটোৱে চলি থাকে, আপটো আপোনাৰ চাকৰি শেষ পৰ্যায়লৈকে থাকে। বা কিছুমান এইটোৱে হ'ল এই 6 নম্বৰ ঘৰত যদি এই ধনপতি, 2 নম্বৰ ঘৰত ধনপতি যদি এই 6 নম্বৰ ঘৰত আপোনাৰ বহি থাকে, চাব কিন্তু কি কাৰণত হয় সেইটো ক'ব পাৰিছোঁ। কিছুমান ব্যক্তিৰ কথা হ'ল কি এই 8 নম্বৰ ঘৰটো আপোনাৰ ৰিপুষ্টান মানে মৃত্যুভাৱ, ইয়াৰ পৰা বিভিন্ন অসুখ বিসুখ আদি কৰি বহুত বিষয়বস্তু চাই যায়, মামলা মকৰ্দমা ইয়াৰ পৰাই চাই যায়। 8ম স্থান যদি অশুভ হৈ থাকে, দেখিছে আপোনালোকৰ কিছুমান বিবাহ জীৱন মামলা মকৰ্দমা চাব লগা হ'লে ডাইভৰ্চ কিবা কাটি মোটামুটি ইয়াৰ লগত ৰিলেটেড আছে, 7ৰ লগত 8 ৰিলেটেড হৈ থাকে।
আপোনাক পইচা দিব। গতিকে এই যদি ইয়াত ধনপতি ধৰক ইয়াত ধনপতি শুক্ৰ শুভ গ্ৰহেই হওক বা অশুভই হওক, ধনপতি অষ্টমৰ পৰা কিন্তু সপ্তম দৃষ্টি ইয়াত আছে। গতিকে আপোনাৰ ধনভাৱত আছে, চাব কিন্তু ধনভাৱতী দৃষ্টি দি আছে। তাৰ ফলত কি হ'ব? জাতকে ধন লাভ কৰিব। যদি আপোনাৰ ধনপতি যদি অষ্টম ভাৱত থাকে, তাৰ দৃষ্টি কিন্তু ধনভাৱত থাকে। গতিকে তাৰ ফলত কি হয়? ধনভাৱ আপোনাৰ বৃদ্ধি মানে কথা নাই, বৃদ্ধি বোলে নাই, আপোনাৰ ধন হ'বয়ে। কথা হ'ল আপোনাৰ সঞ্চয় কিন্তু নহয়, সেইটো ক'ব কৈছোঁ। সঞ্চয় ক্ষেত্ৰত আপুনি ঝামেলা পাব আপোনাৰ কিবা কাৰণত। আমলা মকৰ্দমাই হওক যেনে নহয়, আপুনি যিমান টকা নাৰ্চক কিয়, কিন্তু আপোনাৰ হাতত কিন্তু খৰচটোও সেইমতে বাঢ়ি যাব। আপোনাৰ কয় নহয়, আপুনি যিমান পৰিমাণে আপুনি ইনকাম কৰে, কিছুমান মানুহ দেখা যাব লাখ টকা পইচা পায়ো, হাতত লাখ টকা দৰমহা পায়ো ক'ব মোৰ হাতত নাই, পইচা নাই। ক'ত যায়, কোনফালে গুচি যায়, এইবিলাক হয়। অৰ্থাৎ ধনপতি যদি অষ্টমত থাকে, সেইসকলৰ কিন্তু ব্যয় বৃদ্ধি হৈছে। যিকোনো উপায় ওলাই যাব সেই ৰাস্তাত, ধনো আহিব। যে আপুনি এইটো কওঁ যে একদম ধন বেয়া, ধন আহিব। সঞ্চয়ৰ কথা ক'ব কৈছোঁ। সঞ্চয় কিন্তু আশা কৰা কম হয়। দেখিব, বাস্তৱত দেখিব। চৰকাৰী চাকৰি কৰিও মানে মাহৰ শেষত মানে চলিব নোৱাৰে, অথচ দৰমহাও ভাল পায়। কি ক'ত কেনেকৈ খৰচ কৰি পেলাই, ক'ত কি হয়, মোৰ কথা দেখিবা। এই কাৰণটোৱে ধনভাৱৰ অধিপতি অষ্টমত। ধনভাৱ ভাল, কিন্তু পইচা নাই, হাতত নাথাকে। লক্ষণ নপৰে, কিন্তু পইচা নাই। এই যে কম পইচা নাই, এই অৰ্থটো কথা কৈছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, এতিয়া আহি গ'ল আপোনাৰ চাওক, এই ধনভাৱৰ অধিপতি দ্বাদশ ব্যয় ভাৱ, চাওক এইটো ব্যয় ভাৱ আপোনাৰ, এই ব্যয় ভাৱত থাকে, মনত ৰাখিব, ব্যয় ভাৱত থাকে। চাব, মোৰ ব্যয় ভাৱত থাকে। যদি কিবা কাৰণত এই বৃহস্পতিও যদি ধৰক, এই দ্বাদশ ভাৱৰ অধিপতি কোনি? মীন ৰাশি হৈ আছে বৃহস্পতি। এই এটা ইণ্টাৰেষ্টিং কথা, যদি বৃহস্পতি কিবা কাৰণত ইয়াত থাকে, আহি যায়। আমি ভাবোঁ যে লগ্নৰ দ্বিতীয় ভাৱত কিন্তু আপোনাৰ বৃহস্পতি আছে, আপুনি কোনোদিনো ধনৰ অভাৱ নহয়। কথাটো চাব, কিন্তু অভাৱ নহয় বৃহস্পতি। কিন্তু আপুনি ধনী হ'ব নোৱাৰে, মনত ৰাখিব। কিন্তু বৃহস্পতি আপোনাৰ লগ্নৰ, বহুতে ভাবে যে বৃহস্পতি অত্যন্ত শুভ গ্ৰহ হ'লেও কথা হ'ল বৃহস্পতি এটাই কথা, দ্বিতীয় ভাৱত থাকিলে আপুনি কোনোদিন ধনৰ অভাৱত নপৰে, সেইটো কথা থাকে। আৰু যদি কিবা কাৰণত এই দুটাৰ মাজত ধৰক আপোনাৰ পৰস্পৰে ইফাল সিফাল হৈ যায়, এটাই ধৰ ধনভাৱত বহি গ'ল, দ্বাদশত ধনভাৱত বহি, আৰু ধনভাৱত দ্বাদশ, কিন্তু তেতিয়া কি হয়, এই দুয়োটা গ্ৰহৰ আপোনাৰ যেতিয়াই দশা অন্তৰ্দশা, যেতিয়া দশা অন্তৰ্দশা চলিব, তেতিয়া কিন্তু আপোনাৰ ব্যয় বৃদ্ধি হ'ব আৰু খৰচ বাঢ়ি যাব। এনে ভাল, আপোনাৰ খৰচ বাঢ়ি যাব। কিন্তু অথচ ইয়াততো আপোনাৰ তুংগী অৱস্থাতে আছে বৃহস্পতি। তুংগী অৱস্থা থাকিলেও যদি বৃহস্পতি কিবা কাৰণত যদি 2 নম্বৰ ঘৰত বহি যায়, অৰ্থাৎ ক'ব গৈছোঁ কি, যে 2 নম্বৰ ধনৰ ভাৱৰ অধিপতি দ্বাদশত বহে, আৰু দ্বাদশৰ অধিপতি যদি কিবা কাৰণত ধনভাৱত বহে, সেই জাতক জাতিকাসকলে বিশেষকৈ ধনভাৱত গ্ৰহ থকাটো ভাল, শুভগ্ৰহটো আৰু ভাল। গতিকে তাত যদি বুধ থাকে, এইবিলাক চন্দ্ৰ থাকে, এইবিলাক ভাল। গতিকে কৈছোঁ শুক্ৰ থাকেতো আৰু ভাল। গতিকে আপোনাৰ তেতিয়া কি হয়, সেই দশা অন্তৰ্দশা সময়ত আপোনাৰ কিন্তু ব্যয় বৃদ্ধি হ'ব, অৰ্থাৎ খৰচ হ'ব। তাৰ ফলত আকৌ এটা লেভেলত থাকিব, পইচাটো ব্যয় হ'ব, খৰচ হ'ব। গতিকে দ্বাদশ ভাৱটো সেনেকুৱা হয়। বা কেতিয়াবা দেখা যায় এই যি স্থানত বহি আছে ব্যয়পতি, সেই ভাৱত দশা অন্তৰ্দশাটো আপোনাৰ সেইটো কথা। যিকোনো লগ্ন সাপেক্ষে আপোনাৰ, এইটো বুলি নহয় যে মই এখনৰ মেঘ লগ্ন বুলি কৈছোঁ, নহয়। যদি আপুনি যদি ইয়াত যদি ধৰি লয়, ঠিক সেনেকুৱাই হ'ব, পাব।
ধৰ এতিয়া আমি কৈছোঁ, এতিয়া এটা মই আপোনাক উদাহৰণ দিছোঁ, ইয়াত ধৰক এইটো 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 ধৰি ল'লোঁ কি লগ্ন, এইটো ধৰি লওক কৰ্কট লগ্ন আহি গ'ল, দ্বিতীয় ভাৱ কি হ'ল? ৰবি হ'ল, এইটো ৰবি হ'ল দ্বিতীয় ভাৱৰ অধিপতি, আৰু এইটোত কি হ'ল? বুধ হ'ল, তৃতীয় ভাৱত আছে। এইটো লগ্ন সাপেক্ষে দ্বাদশ ভাৱ, এইফালে আপোনাৰ দুই ভাৱ। এই পৰস্পৰে যদি দেখাত এনে কিন্তু বেয়া নহয়, কিন্তু এই যদি পৰস্পৰে যদি এনেকৈ বহি থাকে, যদি ৰবি যদি আপোনাৰ ইয়াত নাথাকে ইয়াত থাকে, তাকে ক'ব ৰবি ইয়াত থাকিল, দ্বাদশ বহিল, ধনভাৱৰ অধিপতি দ্বাদশত বহিল, আৰু যদি বুধ যদি ইয়াত বহি থাকে, লগ্ন সাপেক্ষে বুধ ভাল, একো নাই, লগ্ন সাপেক্ষে বুধত আপোনাৰ বহি থাকিল, শুভ গ্ৰহ, শুভ গ্ৰহ। কিন্তু কথা হ'ল আপোনাৰ এইটো প্ৰশ্ন আহি যায় কি এই যিটো দশা অন্তৰ্দশা সময়ত কিন্তু আপোনাৰ খৰচ বাঢ়ি থাকিব। গতিকে কিছু চাই ল'ব, নিজে জানিব লাগে যে কি কাৰণে কিছুমান মানে মানুহৰ ব্যক্তিৰ হাতত ধন নাথাকে, অথচ যথেষ্ট ইনকাম কৰিও ৰাখিব নোৱাৰে, আৰু কিনোসকল কম পইচাটো বেংক বেলেঞ্চ থাকে। মূল কাৰণটোৱে হ'ল যদি ধনভাৱৰ অধিপতি যদি ষষ্ঠত, অষ্টমত আৰু দ্বাদশত থাকে, সেই জাতকৰ ধনভাৱ, ধন সঞ্চয়, আপুনি দৰিদ্ৰ যুগ বুলি নকওঁ, মই ধনভাৱটোৰ কথা কৈছোঁ, যে আপোনালোকৰ খৰচবিলাক সাধাৰণতে বাঢ়ি যায়। এৰিছোঁ, ভালে থাকক, কুশলে থাকক। আৰু বহুতে জানিব বিচাৰিছোঁ, মই এটা বস্তু আপোনালোকক দি দিছোঁ, এইটো হ'ল আপোনালোকে মোৰ হোৱাটছআপ নাম্বাৰটো বহুতেৰে বিচাৰৰ প্ৰশ্ন আহি পৰে, গতিকে আপোনালোকে চাই ল'ব। এতিয়া মোৰ এইটোৱে হ'ল মোৰ আপোনালোকক দিয়া হিচাপত এইটো নাম্বাৰ মোৰ, এইটো মোৰ হোৱাটছআপ নাম্বাৰ, আপোনালোকে দেখা পাইছে স্ক্ৰীণত, আপোনালোকে এইটো হৈছে এইটোৱে মোৰ নাম্বাৰ, হোৱাটছআপ নাম্বাৰ, মোৰ কণ্টেক্ট নাম্বাৰ। মই তলত প্ৰায় নিদিওঁ কাৰণে বহুতে মোক সুধি থাকে, মই বাৰে বাৰে কৈ লাভ নাই, গতিকে মই আপোনালোকক কৈ দিছোঁ, মোৰ হোৱাটছআপ নাম্বাৰ এইটোৱে, কণ্টেক্ট নাম্বাৰ 8453051427। এইটো আপোনালোকে নোট কৰি ৰাখি দিব, যিবিলাক অনুৰাগী কেতিয়াবা বিচাৰে নিজে ৰাখি দিব, কণ্টেক্ট কৰিব পাৰিব। বিশেষকৈ মোক কণ্টেক্ট কৰাৰ টাইমটো হ'ল আপোনাৰ সন্ধিয়া, মই ৰাতিপুৱা ভাগত খুব মানে এইবিলাক কথা নাপাতো, বেলেগ এটা এষ্ট্ৰলজি গাড়ীমতে মই থাকোঁ, নকওঁ, কিন্তু মেইন বিশেষকৈ আলোচনা বা কাৰোবাৰ কিবা অসুবিধা সুধিব লগা হ'লে মোক বিশেষকৈ 5:30 পৰা বিশেষকৈ 8:30 ভিতৰত, এই সময়খিনিত মই আপোনালোকক কৈছোঁ মই থাকি যাওঁ। এই সময়খিনিত এটা নিৰ্দিষ্ট সময়ৰ কাৰণে মই থাকি যাওঁ, গতিকে আপোনালোকক কৈ থ'লোঁ। মই কণ্টেক্ট নাম্বাৰটোৱে কৈ দিলোঁ যে 8453051427, ইয়াত পাব মোক কাৰোবাৰ কিবা অসুবিধা সুধিব লগা হ'লে, বিশেষকৈ সন্ধিয়া সময়ত বিশেষকৈ 5:30 পৰা 8:30 ভিতৰত মোটামুটি মই থাকোঁ। মই বিশেষকৈ এই ৰিগাৰ্ডিঙত কিছু মানে এক্টিভ হৈ থাকোঁ। বাকী ৰাতিপুৱাৰ ভাগত বহুতে আপত্তি কৰে, আপোনাক নাপায় ছাৰ, মানে এটা কথা, ৰাতিপুৱাৰ ভাগত মোক নাপায়, কাৰণ আনফালে মই আগতে কৈছোঁ যে আপোনালোকে যিসকলে চাব বিচাৰে বা যিসকলে কণ্টেক্ট কৰিব বিচাৰে, আপোনালোকে মোক গধূলি কৰিব, সুন্দৰভাৱে কথা পাতিম, বিশেষকৈ 5:30 পিছত, তেতিয়া গম পাব আপোনালোকে। একো নাই, এৰিছোঁ, ভালে থাকক, কুশলে থাকক। কাৰোবাৰ কিবা সমস্যা থাকিবও পাৰে, সমস্যা থাকিবই, গতিকে মই কৈ দিলোঁ, আজি দি দিলোঁ আপোনালোকৰ হোৱাটছআপ নাম্বাৰ, এইটো নোট কৰি ৰাখি দিব, কাৰণ মোৰ নাম্বাৰ বাৰে বাৰে তলত নাপায়।